ৰাতিপুৱা হ'ল বুলি ক'লে স্কুল খোলা থাকিলেও চাবিটো ল'বই লাগে আৰু বন্ধ থাকিলেও চাবিটো লৈ ওলাই যাব লাগে দেওবাৰ আজি কিন্তু দেওবাৰ বুলিও কামৰ অন্ত নাই চিধাকে পিন্ধিছিনে চাই লৈছোঁ এতিয়া ওলালোঁ বজাৰলৈ আজি দেওবাৰ বুলি অকণমান স্পেচিয়েল খাব লাগিব আৰু গুড মৰ্ণিং দেহা মানুহ পেপে বাজিলে কাকো গুৰুত্ব নিদিয়ে সুপ্ৰভাত সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি দেওবাৰ বিশেষ দেই দেওবাৰ দিনটো আমি কেনেকৈ কটাওঁ কি কৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু দেওবাৰ বুলি ক'লে বহুত বেছি ভাল লাগে কাৰণ এই দিনটোতে ঘৰত থাকিবলৈ পাওঁ নহ'লে সদায় ডিউটি সদায় কৰ্মস্থলীলৈ যাবই লাগে ঘৰৰ মানুহবোৰকো ইমান বেছি লগ নাপাওঁ কৰিম বুলি ভবা কামকেইটাও সদায় কৰিবলৈ নাপাওঁ দেওবাৰে কিন্তু আজি মানে ৰ'দত বহিবলৈ নাপাব দিছে তুমি কোৱাৰ লগে লগে আকৌ ওলাই লৈছোঁ আৰু দিছে আকৌ হেৰি হৈছে বতৰটো সেনেকৈ দিছে এইফালে এখেতৰ কাৰণে ঔষধ লৈ ল'লোঁ তেওঁৰ কাৰণে ঔষধ শেষ হৈ আছিলে এইবিলাক চব চম্ভালিব লাগে আৰু এনেকৈ ঔষধ পাতি লৈ বজাৰ চজাৰ কৰি এতিয়া আকৌ গৈ আছোঁ ঘৰলৈ মই বজাৰ কৰি আহিলোঁ আকৌ দেহা মানুহ এইটো লোৱা ভালকৈ লোৱা যোৱা মাক দি দিবা যোৱা এনেকৈ নহয় শুন এনেকৈ ধৰা লাই শাক এখিনি ফুলিলে আৰু আজি এওঁ বোলে উঘালি পেলাওঁ ইয়াতে জলকীয়া অলপ আছে জলকীয়াখিনি বোলে বেয়া হৈ গৈছে আৰু সেইখিনি মানে ডাঙৰ হ'বলৈ নাপাইছে ন ভিতৰে মাজে মাজে ইয়াত ৰুই থোৱা আছে যে এইজোপা হৈছে জলকীয়া এইখিনি আপোনালোকে খাই পাইছে নাই কি মস্তি লাগে ফুল আৰু ঠাৰিখিনি খাই কি ধুনীয়া ফুলৰ সৈতে আজি এনেকৈ খাব লাগিব খাই নাই এইবিলাক আপোনালোকে ইমান ভাল লাগে ভাল লাগে তাৰপিছত মাংসৰ লগতো আৰু ক'বই নালাগে ফুল খাই অঁ ফুলখিনি তাহোন কি কৰিছা টুটু কৰিলে টুটু কেলে কৰিলা পেনত নকয় নহয় টুটু বহুত দিনৰ মূৰত আজি খাম গাহৰি তাকো লাই শাকৰ ফুলৰ লগত লাই শাকৰ ফুলৰ লগত অকণমান পিঁয়াজ জলকীয়া আৰু নেমু খালে কেনেকুৱা টেষ্টি লাগে এনেকৈ কোনে কোনে খাই কমেণ্ট কৰিব দেই লাই শাকৰ যে ফুলটো এনেই ভাজি খায়ো খুব ভাল লাগে আৰু মাংসৰ লগততো আৰু ক'বই নালাগে ন শুনটোৱে এওঁৱে মই আমি ভাত খাবলৈ লৈছোঁ ভিতৰত আমাৰ আকৌ দুজনমানে খাবলৈ লৈছে বাহিৰত আমনো কিবা লাগে নেকি পিঁয়াজ আনিলা জলকীয়া আনিলা হ'ব তেতিয়াহ'লে এইফালে মুনু এইফালে বাবলু বাহিৰত খাই ভাল লাগে ন কিন্তু মই ভিতৰত খাওঁগৈ মই বস্তুবোৰ আনি থাকিবলৈ বহুত বেয়া পাওঁ এতিয়া আমাৰ কি কাম আছে দেহা মানুহ কি কাম আছে এতিয়া তুমি দৰাজটো খোলাচোন কলিজা খোলা এতিয়া দৰাজটো খোলা এই মোজা যে তুমি খুলি দিলা এতিয়া ইয়াতে কি আছে কেঁচি নলয় জান কেঁচি নহয় নেল কাটাহে উলিয়াব দিছোঁ নেল কাটা উলিয়াব লাগিব এইটো লোৱা আমি কেটেক কৰিম নখ কাটিলে কেটেক মাতটো দিয়ে নহয় তাই কেটেক বুলি কয় আজি বন্ধ দিনৰ কাম মোৰ এইবিলাক আমাৰ মুনুৱে আকৌ কাটিব নোৱাৰে ভয় কৰে কাটিবলৈ আৰু বৰ ফুচুলাই কৰিব লাগে কেতিয়াবা টান মাৰি দিয়ে নখটো কিবা হয় বুলি ভয় লাগে হৈ যাব এতিয়া ন আজি বন্ধ বাৰ এনেকুৱাকৈ গৈছে প্ৰথমতে জীয়াকৰ নখ কাটি দিলোঁ এতিয়া মাকৰ নখ কাটিছোঁ তাক নিজে কাটিম বুলি ক'লে আকৌ ক'ত আৰু কি হ'ল কোন মাৰিছোঁ নখ কাটি দিছোঁ মা ভাগৰ নাই মই নখ চোৱা শুন নখ বেয়া দেখিছে নে তোমাক হাঁহি দিয়া কোন মাৰিছোঁ বা নাই কয় হা আমি ফুফু যাম দেই আমি আজি ফুফু যাম ক'ত যাম আজি আইক চাই থৈ আহিমগৈ নি পটককৈ চাই থৈ আহিম নি চুকা টেঙা এটাও আছিলে সেইটোও খাব লাগিছিলে চিকুটিছে পটককৈ চাই থৈ আহিবগৈ লাগিব আইচল যাম বোলা মোক চুমি দি খোৱা নহ'লে নিদিওঁ আকৌ এইয়া স্বাৰ্থপৰ মানুহ ঐ দে দাইদাই ফুফু নিনো দাইদাই ফুফু নিনো দাইদাই কন্দুৱাইছে আমি ফুফু নিনো দেই চাওঁতে সময় হ'লহি এতিয়া দুপৰীয়া আৰু আমাৰ চেংদাঙে দুপৰীয়া আহাৰ খালে আজি খোৱালে মুনুৱে মুড়ি দেহা মানুহ ভাল লাগিলে নে খাবলৈ আৰু কি খাইছা কি খাইছা কৈ দিয়া গাখীৰ খাইছা গাখীৰ খাই খুব ভাল পায় আবেলি সময়তো খুজি খায় গাখীৰ এনেকৈ কয় খোৱা দেই ভালনে ভাল বুলি কৈ দিয়া চকু কি দেখুৱাইছে চকু চা চকু কেনেকৈ
আজি ৰাতিপুৱা মোৰ চাহ খোৱা নহ'ল এতিয়া মুনুৱে চাহ একাপ আনি দিছে গাখীৰ নহয় ন চাহ খাইছো দেই চাহ পানী আকৌ তুমি গাখীৰ খোৱাৰ পিছত চাহ পানী নাখায় সৰুতে চব ল'ৰা ছোৱালীয়ে নিজস্বভাৱে কিছুমান কথা কয় আপুনি যিমানে শিকাই থাকক তথাপি সিহঁতি নিজে যিটো বুলি ভাবে সেইটোহে কয় তোমাৰ তোমাৰ মোৰ বুলি ক'ব নাজানে ইমান ধুনীয়া লাগে নহয় শুনিবলৈ নেল কাটাখনে বোলো দুখ পাব নেকি কাটিলে মোৰ জান চাওঁ কোনখিনিত কাটিলে চাওঁ বৰ বেছি নহয় ই অকণমান তাকে ইমানেই কান্দিলে নহয় ইমানেই কান্দিলে কান্দি কান্দি আমাৰ কাষৰ ঘৰলৈ গৈছে চিঞৰিছে এইফালে পা অ' বৰ্তা অ' বৰমা সিহঁতি মৰম কৰি দিলতহে ভাল হৈছে পটককৈ চুই দিলা আকৌ তুমি ঘৰখন আমাৰ ঘৰখন মোৰ নহয় গতিকে কেতিয়াবা এনেকৈ ইজনে সিজনৰ কাম কৰি দিওঁ আনদিনে আমাৰ এখেতে ছাগলীবোৰ আনি সোমোৱাই আজি মই বোলো অকণমান সহায় কৰি দিওঁ আজি ছাগলী বান্ধিছোঁ মই আৰু ইয়াতে লাঠি এডাল আছিলে ক'ত বা গ'ল এনেকৈ লাঠি এডাল সোমোৱাই সিহঁতি ওলাব নোৱাৰাকৈ এখেতে দি থৈ দিয়ে এই আমনি নকৰিবি দেই সোমাই থাকিবি আমাৰ ইয়াত আকৌ ইমানেই ছাগলী চুৰ হৈছে গতিকে ছাগলী অহাৰ লগে লগে সোমোৱাই থৈ দিওঁ আৰু বহুতে জীৱ জন্তুবোৰ পোহে বৰ হেঁপাহত যাতে ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ দুই এটা অভাৱ অনাটন কিবা এটা বস্তু প্ৰয়োজন হ'ব স্কুলৰ ইউনিফৰ্ম প্ৰয়োজন হ'ব কিতাপ পত্ৰ প্ৰয়োজন হ'ব তেনেকৈ কিনি দিব আৰু কিছুমানে যেনেকৈ ল'ৰা ছোৱালী এডমিশ্যন দিব তেনেকৈ বস্তু বাহানিবোৰ পোহে হাঁহ কুকুৰা গৰু ছাগলী তেনেকৈ স্বাৱলম্বী হৈছে লহিয়া আৰু তেনেকুৱা যদি হেঁপাহৰ বস্তুবোৰ আশাৰ বস্তুবোৰ যেতিয়া চুৰে লৈ যায় কেনেকুৱা লাগে বাৰু এয়া পাত দিছোঁ খাহিয়া এখেতে কিবা দি থৈছিলে নেকি সেইকাৰণে তাৰ পৰা মোক গুৰুত্বই দিয়া নাই এয়া আমৰ পাত মই ইয়াতে দি থৈ গৈছোঁ দেই খাবি তহঁতি চাপৰ দি থৈ গৈছে সেইকাৰণে মোক গুৰুত্ব দিয়া নাই আকৌ খা সেইবোৰ খাই পেলাই আম পাত খাবি হলা নি মই ইমান এলেহুৱা নহয় সঁচা পাই শুই উঠি আহি পিনে আলু আনিলেগৈ তাই এলেহুৱা নহয় পাপাক চাহ দিলা অকণমান বোলো আজি কিবা কিবি কাম কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া মোক নেদেখুৱাওঁ আৰু আজি এনেকুৱাই হ'ল আৰু এইফালে এইটো শুনটো এই মাত্ৰ আহি মোৰ ওচৰত সোমাইছে শুন চোৱা দেউতাৰ ভাগৰ মই মাৰ যে দেখিছা তুমি মাক ওচৰত যেনেকৈ সোমোৱা দেউতাৰ মোৰ ওচৰত তেনেকৈ সোমাইছে চোৱা দেখিলা খাম বুলি নকয় খাবা বুলি কয় চা কি মাছ দিছিলা মাছ দি থৈ যা কাৰেণ্টটো পঠিয়াই দিলা যে কাৰেণ্টটো পঠিয়াই দিলা যে কিমান থাকিব অকমান যাবলৈ কৈছো আনি দিয়া আকৌ বৰখন বেয়া লাগিছে তাৰতো মন যায় এই পাপা বাবা টচটো খুৱাই আছে কেক খুৱাই আছে খা 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 টচৰ কেক খাইছে নি আপোনালোকে খাব নালাগিলে কোমল ভাত খোলা দিনটোত মোৰ যিমান আজৰি নাইকিয়া হয় বন্ধ দিনটোত বেছিহে নাইকিয়া হয় আৰু কেনিবা কেনিবা যোৱাৰ কাম প্ৰতিটো বন্ধতে থাকে সেইকাৰণে আজি ভাবিলোঁ বোলো ঘৰতে থাকোঁ কাম অলপ কৰোঁ ইমানেই এলাহো লাগিলে আৰু সদায় মোৰ টোপনি ক্ষতি হয় যে শুনটোৱে ক'লে নেলাগে মা তুমি অকণমান আজি দিনত শুই দিয়াচোন সেই অকণমান শুই দিলোঁ আৰু কামৰ নামত একোৱেই নহ'ল এতিয়া ৰাতি এফালে ভাত পাতিছোঁ এয়া অকণমান দাইল বনাই আছোঁ কমকৈ ৰান্ধিছোঁ কেলে এইখিনি মানে চবেই নাখায় আজি আকৌ খোৱাৰ চিষ্টেমবোৰ চবৰে বেলেগ বেলেগ হ'ব আপোনালোকে এনেকৈ বেঙেনা পুৰি খায় নাই আমি কিন্তু কেতিয়াবা গেছতে এনেকৈ পুৰি খাওঁ আৰু এইকেইটা যে ঘৰৰ বেঙেনা ইমান পটককৈ সিজে নহয় এটা ছাইড বোলে সিজিলে তাৰপাছত এনেকৈ লুটিয়াই দিলে বেছি সময় নালাগে হৈয়ে যায় আৰু মুনুৱে আৰু শুনটোৱে খাব ৰুটি সিহঁতৰ কাৰণে এইফালে হেৰি কৰি থৈছে আৰু মুনুৱে এখনি আটা মঠি লাড়ু বনাই থৈছে গাখীৰ চেংনাঙে অলপমান খালে অলপ আগতে মই অলপ খালোঁ এইখিনি আৰু শুনটো মুনুৰ কাৰণে হৈয়ে যাব বইল দাইল খাই বেছিকৈ ভাল পাওঁ আজি নিজে নাখাওঁ যে সেইকাৰণে ভাবিছোঁ দাইলখিনি অকণমান তেল মাৰি দিওঁ ৰান্ধনীয়ে বোলে সদায় নিজে ভাল পোৱা ধৰণে ৰান্ধি ভাল পায় ন মই অৱশ্যে সিহঁতি ভাল পোৱা ধৰণে ৰান্ধি বেছি ভাল পাওঁ পিঁয়াজ নিদিওঁ অকণমান পাঁচফোৰণ দিছোঁ পাঁচফোৰণৰ গোন্ধটোত তেল মৰা দাইলকণ বহুত ভাল লাগে খালি একেবাৰে দেৰি যাবলৈ নিদিওঁ নাই আকৌ কাৰেণ্টটো এতিয়া কৰিবা কিটো কৃষ্ণ হৈ গ'ল দেই দাইল হৈ গ'ল এতিয়া পানী গৰম কৰিম কাৰেণ্টটো নাই ঠাণ্ডা দিন তাতে যেতিয়া এনেকৈ একদম ধোঁৱা বলি থকা গৰম গৰম ভাত আৰু তাৰ লগত এনেকৈ আলু বইল
কৈছোঁ আৰু দেই কি তৃপ্তি আৰু যদি লগত এনেকৈ বেঙেনা অকণমান পুৰি পেলাই মিঠাতেল আৰু নিমখ দি লোৱা হয় তাৰপিছত আৰু লগত অকণমান যদি এনেকৈ ঘিউ লোৱা হয় অকণ ভাতৰ নিচিনা হ'ব নি আৰু এতিয়া লৈছোঁ আদা অকণমান ফ্লাছত আমাৰ মুনুমা পোহৰ হৈ গৈছে কিন্তু কাৰেণ্ট নাই এতিয়া নিজে খালে কি হ'ব বাকীসকলৰ কাৰণেতো চিন্তা কৰিব লাগিব আমাৰ সোণটোৱে খাব শুকান ৰুটি তাৰ কাৰণে বইল আলু অলপমান এনেকৈ ভাজি দিম আৰু একেবাৰে চিম্পুল আৰু এইফালে আমলেটৰ কাৰণে কণী পিঁয়াজ ঠিক ঠাক কৰি ৰাখিছোঁ তাৰপিছতে মুনুৱে এতিয়া পুৰা শুকান ৰুটি বনাবৰ কাৰণে যা যোগাৰ কৰি আছে দিবা নেকি মোক আকৌ শুকান ৰুটি খাব পাৰিব নেখাওঁ কাইলৈ খাম দেই কৃষ্ণ চবৰে কাহি বেলেগ বেলেগ হৈ গ'ল যে আমাৰ মুনু ভাগৰ এখন ডিছ দেই ভাল লাগিছে এখন দেখিহে আকৌ কাহিনীটো গৈ ক'ৰ পৰা পালেগে তাই বোলে গাখীৰে খাম অকণমান ক্ৰীম লৈ পেলাই খাব কিবা কিবি আৰু মুঠতে চবেই বেলেগ বেলেগকৈ তাৰপৰা এতিয়া ৰাতিলৈ আহি খাই এতিয়া লাষ্টত মুনু কাহি এখন মানে এইখিনি হৈছে ড্ৰাইকৈ মাংস এয়া অকণমান কেপচিকাম জলকীয়া আৰু এয়া শুকান ৰুটি মজা হৈ আছে তুমি খোৱা গৈছা বাকীখন মই বনাই দিম ঠাণ্ডা হ'লে বেয়া পাবা খাবলৈ নাকত সোমালে হাঁচিয়াই আছে চিমনিটো চলাব নোৱাৰিলে আমাৰ এনেকুৱা অৱস্থা হয় পাকঘৰটো আপোনালোকে দেখিয়ে আছে ন কিমান অকণমানি চাওকচোন দুজনীৰ কাৰণে হয় আৰু অকণমানি মানে এটা কথা আকৌ বেকলৈ আহি দিছোঁ একেবাৰে সৰু বুলি ভাবিব নহ'লে হয়গৈ আৰু দুজনীৰ কাৰণে এখন লৈ যাওঁ তাৰপিছৰখিনি মই বনাই দিম দুখন হ'লে এখন মই চাই দিম যা এয়া মই মুনুলৈ বনাই আছোঁ শুকান ৰুটি ধুনীয়াকৈ ফুলিছেও মুনু একদম মজা ফুলাই আনিছোঁ আজিতো দেওবাৰ নহয় আপোনালোকে ভাবি নল'ব যে কেনেকৈ দেওবাৰ আচলতে আমি ভিডিঅ' শ্বুটবোৰ আগেয়ে কৰি ৰাখোঁ যে তাৰপিছত এনেকৈ এটাকৈ দি থাকোঁতে কেতিয়াবা বাৰবোৰ নিমিলা হয় আৰু এটা বহুত বেছি দুখ লগা খবৰ যিহেতু আমাৰ এখেতে ছাগলী কিমান মৰম কৰে আপোনালোকে দেখিছিলে কিমান ধুনীয়াকৈ তেওঁ আপডাল যত্ন কৰে নিজতকৈও বেছি মৰম কৰে কিন্তু দুৰ্ভাগ্যজনক কথা যে বেলেগৰ কুকুৰে আজি আমাৰ ছাগলী এজনী পিছফালে একদম কামুৰি মাৰিয়ে পেলালে অন্য কোনোবাই দেখি আহি খবৰ দিয়াতহে এখেতে গৈ পেলাই চালেগৈ ইমানেই বেছি বেয়া লাগিলে বাকী যি দুজনী আছিলে সেইকেইজনীও এখেতে আজি বিক্ৰী কৰি দিয়ে কুকুৰ যদি পোহে তেতিয়াহ'লে সদায় গৃহস্থৰ এইটো দায়িত্ব থকা উচিত যে আনক যাতে অনিষ্ট কৰিব নোৱাৰে সকলোকে বহুত বেছি মৰম জনাইছোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰিবলৈ একেবাৰে মন নগ'ল আপোনালোকে কমেণ্টত জনাবচোন মোৰ এই কথাকেইটা শুদ্ধ হৈছে নে ভুল হৈছে পুনৰবাৰ মৰম জনাই আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ